কেইবাদিনো ঘৰত থাকি আজি আহি আছোঁ শিৱসাগৰলৈ বুলি। সেইফালে বেটাই গাড়ী চলাইছে আৰু এই আছে সুমন, মানে আমাৰ ভাগিন হয়, বা ল'ৰা। আৰু আমাৰ ল'ৰা ছোৱালীবোৰে একদম কেমেৰা অন কৰাৰ লগে লগে মুখখন মানে বেকা কৰি দিয়ে, কিয় নাজানো আৰু। ভিডিঅ' কৰিলে বৰ বেয়া পায়। আৰু এইফালে মই অকণমান ভিডিঅ' কৰি লৈছোঁ আৰু শিৱসাগৰলৈ আহি আছোঁ। ৰাস্তাটো সাংঘাতিক বেয়া, ঠেলা হেঁচা কৰি আহিছোঁ আমি। মানে আমাৰ মালটনা মানে যোনখন জিটৰ প্লাছখনতে আহিছোঁ দেই, একেটা চিটতে দুটা। আৰু মই আকৌ অকণমান শকত যে, সেইকাৰণে অকণমান চিটটো মানে ঠেক হৈছে। এইফালে ৰাস্তা সাংঘাতিক ধূলি, দেখিছেনে? বাপৰে বাপ, এইটো ৰাস্তাত বাৰু গাড়ী একদম বডি চাউণ্ড হৈ যায়। আৰু এইফালে আহি ঘৰ পালোহি। ঘৰ পাই একেবাৰে আমি কামত লাগি গৈছোঁ, একো খোৱাই নাই। এইফালে বেটাই আকৌ অলপ ফেনাইল আৰু হাৰপিক বনাই থৈ যাওঁ বুলি কৈছে। আমি শুনো বটলত ভৰাব লাগিব, ষ্টিকাৰ লগাব লাগিব, বহুতখিনি কাম। তাৰ মানে অলপমান ঘৰত এইকেইদিন বিজি হৈ আছে, সি কামত ব্যস্ত, সেইটো কাৰণে হাৰপিক বনাইছে। এইফালে ফেনাইল বনি গ'ল, এয়া সি ভৰাব লাগিব। আমি এয়া কামত লাগিছোঁ। এয়া আমাৰ ল'ৰাটোৱে মানে হাৰপিক আৰু ফেনাইলৰ যে ব্যৱসায় আমাৰ, এয়া বনাই আছে। কিন্তু গোটেইখিনি নেদেখাওঁ দেই ৰাইজ, গম পাই যাব আপোনালোকে, হয়নে? চুৱাত টিকলি অলপ অলপ দেখাই দিছোঁ আৰু।